চাওক, আজি বহুত বছৰৰ পৰাই মই আম আদমি পাৰ্টিৰ লগত জড়িত। অকল গুৱাহাটীতে, মই অসমতে নহয়, মই দিল্লীত নিজে থকা, মই দিল্লীত 10 বছৰ দিন থাকোঁতে মই যেতিয়া দেখিছো যে আম আদমি পাৰ্টীয়ে কি ধৰণে কামখিনি কৰিছে তাতে, তো ঠিক তেনেকুৱা ধৰণৰ কাম প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমত মই আহি পেলাই আম আদমি পাৰ্টীৰ দলত যোগদান কৰিলোঁ। কৰি পেলাই আজি আম আদমি পাৰ্টীৰ লগত আজি ধৰক 2021 চনৰ পৰাই জড়িত হৈ আছোঁ আৰু কাম কৰি গৈ আছোঁ। আৰু এতিয়া সময় আহিছে যে আমি প্ৰতিষ্ঠা কৰিব লাগে আম আদমি পাৰ্টীক অসমত। তো এই নিৰ্বাচনত মই খেলিবলৈ আগ্ৰহী। পাৰ্টীয়ে যদি টিকেট দিয়ে, যোনটো কথা অলৰেডি চলি আছে আমাৰ, আৰু আমাৰ যোনখিনি ৰাইজ, আমাৰ নিউ গুৱাহাটীৰ ৰাইজে যিহেতুকে মোক বিচাৰিছে প্ৰতিনিধিত্ব কৰিবলৈ, মই নিশ্চয়কৈ প্ৰস্তুত আছোঁ আৰু প্ৰতিনিধিত্ব কৰিম আৰু এই সমষ্টিৰ পৰা নিশ্চয়কৈ জিকিম। মই অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক এবাৰ লগ পালোঁ। গুৱাহাটীত অহাৰ আগতে আমি এবাৰ আমাৰ এটা টিম আহিছিলে, অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া তালৈ আমি গৈছিলোঁ। গৈ পেলাই তেখেতক আমি ইনভাইট কৰিলোঁ। ইনভাইট কৰোঁতে তেওঁ আহি পেলাই অসমত আমাৰ সোণাৰাম ফিল্ডতে খুব ধুনীয়া এখন সভা হৈছিলে। তেখেতৰ লগত যোনখিনি আমাৰ নেশ্যনেল ইনচাৰ্জ, নৰ্থ ইষ্ট ইনচাৰ্জ শৰ্মা ডাঙৰীয়াৰ থ্ৰুৱেদি যোনখিনি কথা আমি জানিব পাইছোঁ যে তেওঁ আমাক ইলেকশ্যন কণ্টেষ্ট কৰিবলৈ এলাউ কৰিছে। তেওঁ নিশ্চয় আমাৰ লগত সহযোগিতা আগবঢ়াব, যিমানখিনি পাৰে। তেওঁ নিজেও আহিম বুলি পেলাই এবাৰ কৈছে, আৰু তেওঁ নিশ্চয় আমাৰ যদি অসমত এনেকুৱা ধৰণৰ এটা পৰিৱেশ আহে, তেওঁ অকল তেওঁই নহয় আৰু বাকী গোটেই লিডাৰখিনিও আমাৰ অসমলৈ আহি পেলাই ইয়াতে কেম্পেইনিঙত আমাক সহায় কৰিব। হয়, ৰাইজে এতিয়া চাওক, বিকল্প হিচাপে ৰাইজে বিচাৰি ফুৰিছে। আমি যদি 2022 চনৰ আপোনাৰ GMC ইলেকশ্যনৰ কথা কওঁ, ৰাইজে বিজেপিৰ পিছতে 2 নম্বৰ স্থানত কিন্তু আম আদমি পাৰ্টীক স্থান দিছিলে। কংগ্ৰেছৰ কিন্তু নাম গুণে নাছিলে, কাৰণ বিকল্প ৰাইজে বিচাৰিছে। কংগ্ৰেছক গুচাই পেলাই বিকল্প চৰকাৰ হিচাপে বিজেপিক আনিলে, কিন্তু বিজেপিৰ বিকল্প হিচাপে একদম ফেইল। আমি সকলোৱে দেখি আছোঁ। 2 লাখ কোটি টকাৰ ওপৰত ধাৰ কৰিলে, অসমৰ মাটি বিক্ৰী কৰিছে, আদানী আম্বানীক 1 টকা পইচাত মাটি দিছে। তো এতিয়া ৰাইজৰ ওচৰত বিকল্প বুলি ক'লে এটাই দল আছে, সেয়া হ'ল আম আদমি পাৰ্টী। মানে আম আদমি পাৰ্টী মানেই বিকল্প, বিকল্প মানেই আম আদমি পাৰ্টী। এই বস্তুটো ৰাইজে লাহেকে বুজি উঠিছে, আৰু নিশ্চয়কৈ তেওঁলোকে আমাক এইবাৰ বহুতখিনি সহায় সহযোগিতা কৰি পেলাই, কাৰণ ৰাইজে আমাক উঠাব। আমিতো আৰু আমি ধৰক পলিটিচিয়ান মানুহ নহয়, ৰাইজৰ মানে সাধাৰণ মানুহ হয়। এই তাৰ পৰাই আমি লিডাৰশ্বিপটো লৈ পেলাই ওলাই আহিছোঁ, যাতে আমি ৰাইজৰ প্ৰতিনিধিত্বটো যেনেকৈ আজি ৰাঘৱ চদ্দাই কৰি আছে, জেনেৰেল পাব্লিকৰ যিখিনি প্ৰব্লেম, সেই প্ৰব্লেমখিনি ছল্ভ কৰিছে নে নাই, সেইখিনিয়ে আমাক লাগে। আমি হিতাধিকাৰী বনোৱাটো আমি হয়, দুখীয়া মানুহক দিব লাগে, কিন্তু এনেকুৱাও নহয় যে ধাৰ লৈ পেলাই দিয়ে। আজি প্ৰাইভেট ছেক্টৰক ইমান গোটেইবোৰ প্ৰাইভেটাইজেশ্যন কৰিছে। ৰিচেণ্টলি IWTটো, ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্টটোও প্ৰাইভেটাইজ কৰি পেলালে। তো এনেকুৱা ধৰণৰ প্ৰাইভেটাইজেশ্যন কৰিলে চৰকাৰখনটো আমি বনোৱাৰ কোনো মানে ইয়াতে একচুৱেলি অপজিশ্যনৰো কাম নাই। অপজিশ্যনে এটা মাত নিদিয়ে, সদনত বহে, তাতে যোনখিনি ৰাইজৰ হৈ মাত দিব লাগে সেইখিনিও নিদিয়ে। চাওক, এতিয়া আমাৰ পাৰ্টিটোৰ চাওক, আপোনালোকে মই এটা কথা কওঁ, আমাৰ দিল্লীৰ কথা, যে দিল্লীত খুব কম সময়ৰ কাৰণে আম আদমি পাৰ্টীক ৰাইজে মানে হেৰি কৰিছিলে। 10 বছৰ দিন মাত্ৰ চৰকাৰ তাতে কৰিলে। চৰকাৰ 10 বছৰ দিন কৰাৰ পিছত আপোনালোকে দেখিলে সেই কম সময়ৰ ভিতৰত কিমান ডাঙৰ এটা চেঞ্জ আনি দিলে। তো 10 বছৰত যদি এনেকুৱা এটা চেঞ্জ হয়, আজি পাঞ্জাৱত চৰকাৰ কৰি পেলাই, আজি পাঞ্জাৱত প্ৰত্যেকজন মানুহৰ 10 লাখ টকা লগে, প্ৰাইভেট হস্পিটেল হওক বা সেই গভৰ্ণমেণ্ট হস্পিটেল হওক, 10 লাখ টকালৈকে আপোনাৰ হেল্থ ফ্ৰী কৰি দিছে। তো এনেকুৱা ধৰণৰ কাম কৰিব লাগে। ৰাইজে যিহেতুকে টেক্স দি আছে, সেই টেক্সৰ পইচাখিনি দি পেলাই ডেভেলপমেণ্টটো অৰ্নামেণ্টেল হ'ব নালাগে, ছাষ্টেইনেবল ডেভেলপমেণ্ট হ'ব লাগে। আৰু মই আমাৰ অসমবাসী ৰাইজৰ আগত আৰু মোৰ সমষ্টিবাসী ৰাইজৰ আগত অনুৰোধ কৰোঁ যে আপোনালোকে আশীৰ্বাদ কৰক, আৰু এই ইলেকশ্যনটোত আম আদমি পাৰ্টীক জয়যুক্ত কৰিবলৈ চেষ্টা কৰক। এটলিষ্ট অপজিশ্যনত বহাৰ কাৰণে সামৰ্থ্যটো কৰাওক। সেইখিনি কওক। এতিয়া পাঞ্জাৱৰ ৰিচেণ্ট ইলেকশ্যন এটা ভোট পাইছিলে। সেই এটা ভোট কোনে মাৰিছিলে? বিজেপি। আৰু বিজেপিৰ এটাই ভোট পাইছিলে।
বাকী চব ভোট মানে গোটেইকেইটা হেৰিত আম আদমি পাৰ্টীয়ে ভোট দিছিল। তো এনেকুৱা ধৰণৰ কথা, এইবিলাক তেওঁলোকৰ কোৱা কথা। আজি ৰ'জ এভিনিউ কোৰ্টে কেজৰিৱালৰ গোটেই শুকৰা কেলেংকাৰীখিনি এইটো এটা অভিযোগ নহয় বুলি পেলাই তেওঁলোকে ক্লিয়াৰ চিট এখন দিলে, ক্লিন চিট এখন দি দিলে। আৰু তাতে ক্লিয়াৰলি কৈছে যে এনেকুৱা ধৰণৰ কেছ নবনে। এতিয়া কথাটো এনেকুৱা, তাৰ উপৰি আকৌ যোনকেইজন অধিকাৰীয়ে CBI অধিকাৰীয়ে তেওঁলোকৰ ওপৰত কেছ কৰিছিলে, তেওঁলোককো আকৌ হেৰি কৰিলে, কি বুলি কয়, তেওঁলোকৰ ওপৰত আকৌ এনকুৱাৰী এটা বহাবলৈ নিৰ্দেশ দিলে। এতিয়া কথাটো হ'ল এনেকুৱা, এইবিলাক যোনবোৰ ইনষ্টিটিউশ্যন, ইণ্ডিপেণ্ডেণ্ট ইনষ্টিটিউশ্যন, CBI হওক, ED হওক, আজি কোৰ্ট হওক বা মিডিয়া হওক, আপোনালোকৰ এই গোটেইবোৰ এটা ইণ্ডিপেণ্ডেণ্ট এটা ইনষ্টিটিউশ্যন হয়। তো এই ইণ্ডিপেণ্ডেণ্ট ইনষ্টিটিউশ্যনটোক ইমান মিছ ইউজ কৰি পেলাই একো কেছ নোহোৱা কেছ এটা কেজৰিৱালক আজি ইমান বছৰ দিন, আজি মনীষ চিচুডিয়াৰ নিচিনা শিক্ষামন্ত্ৰী এগৰাকী ইমান বছৰ দিন মানে বহাই দিলে। কিয় বহালে? মানে এতিয়া কথাটো এনেকুৱা হৈ আছে যে আজিৰ তাৰিখত বিজেপিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এজন মানুহকে গোটেই ভাৰতবৰ্ষক ভয় খায়, সেইজন হ'ল কেজৰিৱাল ডাঙৰীয়া। তাৰ বাহিৰে তেওঁ না ৰাহুল গান্ধীক ভয় খায়, তেওঁ না প্ৰিয়ংকা গান্ধীক ভয় খায়, তেওঁ না আমাৰ কি বুলি কয় কলিকতাৰ বেংগলৰ মমতা বেনাৰ্জী তেওঁক ভয় খায়, কাকো ভয় নাখায়। না সমাজবাদী পাৰ্টীক ভয় খায়, কাকোৱে ভয় নাখায়। ভয় খায় এটা পাৰ্টীয়ে মুৰব্বী, সেয়া হ'ল আম আদমি পাৰ্টী। 2022 চনত যেতিয়া এই কেছবোৰ লগাই পেলাই গোটেই খেলি মেলি কৰি পেলাই তেওঁলোকে কেজৰিৱালৰ এটা বেয়া ইমেজ এটা বনাই পেলাই, এই ইনষ্টিটিউশ্যন বিলাকৰ মিছ ইউজ কৰি পেলাই এটা ইমেজ এটা বেয়া কৰি পেলাই যেতিয়া আমাৰ পাৰ্টিটোক দবাবলৈ চেষ্টা কৰিলে, আমি সেই বস্তুখিনি মানে খুব বেয়া। আৰু এই ইনষ্টিটিউশ্যন বিলাকে একচুৱেলি নিজৰ ইণ্ডিপেণ্ডেন্সটো বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। আজি RBIও মেনিপুলেটেড বাই এটা চৰকাৰ, মানে এনেকুৱা হৈছে হিটলাৰী শাসনৰ দিশে গৈ আছে বস্তুবোৰ। মানে এওঁলোকে আৰু এটা কথা ক'ব গৈছো, এওঁলোকে মিছা কথা ইমান ধুনীয়াকে কয়, ইমান কনফিডেণ্টলি কয়, ইমান চিঞৰি কয়। মানে হিটলাৰে এনেকুৱা কাম কৰিছিলে। আপোনালোকে যদি হিটলাৰৰ বিষয়ে অলপমান পঢ়ে, হিটলাৰে কি কৰিছিলে, মিছা কথাটোক মানে জোৰকে কৈ মানে মানুহে বাধ্য হৈ যায় সঁচা ভাবিবৰ কাৰণে। তো এই কামটো যোনটো হৈ আছে আমাৰ এই হিটলাৰী শাসনৰ ফালে যি এই মানে ৰাস্তাত মানে গৈ আছে, এই চৰকাৰখনে লৈ গৈ আছে, এইটো কিন্তু মানে হেৰি নহয়। কাৰণ আজি যদি আৰ্মি যদি ইণ্ডিপেণ্ডেণ্ট এটা ছেক্টৰ যদি আহি পেলাই যদি পাৰ্টি এটা হেৰি কৰিব লাগে, পুলিচে যদি পাৰ্টিৰ কাৰণে কাম কৰিব লাগে, তেনেহলে এইটো কেনেকুৱা ধৰণৰ হিটলাৰী শাসনৰ নিচিনা হৈছে। তো এনেকুৱা ধৰণৰ পৰ্যায়লৈ গৈ আছে নিচিনা আমি সাধাৰণ ৰাইজে অনুভৱ কৰোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।